ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ অধীনতে কৰ্মৰত সকলো কৰ্মচাৰী, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধন কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মীসকল, অপ্ৰাদেশিকৃত শিক্ষকসকল সকলোৰে বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ আহি পৰিছে, য'ত NPS, OPS, UPS, দৰমহা, পেঞ্চন বৃদ্ধি, নতুন নিৰ্দেশনা, কঠোৰ নিৰ্দেশনা আহিছে। লগতে আছে যোগাত্মক কেইবাটাও খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ OPS সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। নেশ্যনেল অল্ড পেঞ্চন ৰেষ্টুৰেশ্যন ইউনাইটেড ফ্ৰণ্টৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যে 10 মে'লৈকে OPS পুনৰ প্ৰৱৰ্তনৰ বাবে কৰিব লগা ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচীসমূহ বাতিল ঘোষণা কৰিছে, যে 10 মে'লৈকে OPSৰ দাবীত কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী লোৱা নহ'ব। আৰু পেহেলগামৰ যি ঘটনা সংঘটিত হৈছে আৰু ইয়াৰে পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লৈছে NOPRUFৰ ফালৰ পৰা, যি ঘোষণা কৰিছে যে 10 মে'লৈকে NPSৰ প্ৰতিবাদী কাৰ্যসূচী স্থগিত ঘোষণা কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ। শিক্ষক শিক্ষয়িত্ৰীসকলক অনাশৈক্ষিক কামত নিয়োগ কৰাটো বন্ধ কৰক, পুনৰ দাবী উত্থাপন কৰিছে সন্মিলিত শিক্ষক মঞ্চই। আৰু শেহতীয়াভাৱে মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মহকুমাৰ প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক সমাজে বিভিন্ন সময়ত সন্মুখীন হোৱা সমস্যা আৰু তাৰ সমাধানৰ সম্পৰ্কত জিলা শিক্ষা বিভাগৰ বিষয়া আৰু শিক্ষক সমাজৰ মাজত এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল দাস, শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে মহকুমাটোৰ প্ৰায় 800 শিক্ষক উপস্থিত থাকে। ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ উপস্থিতিৰ লগতে বিদ্যালয়ৰ বিভিন্ন তথ্যমূলক কাৰ্যৰ বাবে প্ৰদান কৰা শিক্ষা সেতু এপত কেতিয়াবা ইণ্টাৰনেটৰ সমস্যা বা যোগান ধৰা টেবলেটৰ কাৰিকৰী বিসংগতি আৰু দুৰ্গম অঞ্চলত যাতায়তী অসুবিধাৰ বাবেও নিৰ্দিষ্ট সময়ত উপস্থিতি আৰু তথ্য যোগানত বিলম্ব হ'লে বিভাগীয় অনুশাসনমূলক ব্যৱস্থা কৰা নহওক। লগতে আন সমস্যাসমূহ আলোচনা হয়। তদুপৰি শিক্ষকসকলক অনাশৈক্ষিক কামত নিয়োগ কৰাৰ তীব্ৰ বিৰোধিতা কৰা হয়। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ তথ্য পোহৰলৈ আহিছে, য'ত শ বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ খবৰ আহিছে। খণ্ড উন্নয়ন বিষয়া, প্ৰকল্প সঞ্চালক, অভিযন্তাৰ পৰা পঞ্চায়ত সভাপতি সচিবলৈকে দুৰ্নীতিৰ শিপা আৰু 600 কোটি টকাৰ কেলেংকাৰীৰ তথ্য আহিছে। খবৰ অনুসৰি অসম চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ আৰক্ষী অধীক্ষক পংকজ যাদৱৰ স্বাক্ষৰিত DG/VA/RE/2025/2040 পত্ৰৰ লগত 65/6/2024 নম্বৰৰ নিয়মীয়া অনুসন্ধানত ভিজিলেন্স আৰু এণ্টি কৰাপশ্যন বিভাগে লাভ কৰা অনিয়ম দুৰ্নীতিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ তথ্য প্ৰমাণ সম্বলিত প্ৰতিবেদন গাঁঠি দিয়াৰ লগতে সমগ্ৰ ৰাজহুৱা ধন আত্মসাৎ কাণ্ডৰ উদঘাটনৰ বাবে ভাৰতীয় দণ্ডবিধি 120B/409/468/471 লগতে দুৰ্নীতি প্ৰতিৰোধী আইন 1988 RW ছেকশ্যন 13(2) আৰু 13(1)A লগতে কৰেছপণ্ডিং টু ছেকশ্যন 13(1)Dৰ ধাৰাত এক নিয়মীয়া গোচৰত পঞ্জীয়নৰ বাবে অতিৰিক্ত সচিবলৈ অনুমোদন বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। আৰু পত্ৰখনত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে 2006 চনৰ পৰা 19 বৰ্ষলৈকে DRDAত ৰাজহুৱা ধন আত্মসাৎ কৰা, DRDAৰ প্ৰকল্প সঞ্চালক, অতিৰিক্ত প্ৰকল্প সঞ্চালক, কাৰ্যবাহী অভিযন্তা, গাণনিক লগতে খণ্ড উন্নয়ন বিষয়াসকল, কনিষ্ঠ অভিযন্তা, গাঁও পঞ্চায়তসমূহৰ সভাপতি আৰু সচিবৰ লগতে আঞ্চলিক পঞ্চায়তসমূহৰ সদস্যসকলৰ বিৰুদ্ধে এই গোচৰ পঞ্জীয়নৰ অনুমোদন বিচৰা হৈছে। আৰু যাৰ ফলত এই দুৰ্নীতি সংঘটিত হোৱা দিশটো পোহৰলৈ অনাৰ লগতে ৰাজ্য চৰকাৰে অনুমোদন দিলেই উক্ত সময়ছোৱাত DRDAৰ প্ৰকল্প সঞ্চালকৰ আসনত বহা দুৰ্নীতিগ্ৰস্ত বিষয়াৰ পৰা গাঁও পঞ্চায়তৰ সভাপতিলৈকে
শ বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষা খণ্ডৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষা খণ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ গাঁওসমূহত গঢ়ি তোলা হ'ব নৈশ বিদ্যালয় আৰু মেট্ৰিক পৰীক্ষাৰ্থীক 4 মাহৰ বাবে পঢ়ুৱাব পাৰিব শিক্ষিত ল'ৰা ছোৱালীয়ে আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে 300 টকাকৈ দিব চৰকাৰৰ ফালৰ পৰা। আৰু গাঁৱৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে ল'ৰা ছোৱালীক পঢ়ুৱাব পাৰিব আৰু নৈশ বিদ্যালয় গঢ়ি তোলা হ'ব, যি অংগনবাড়ী কেন্দ্ৰসমূহত মেট্ৰিক পৰীক্ষাৰ্থীসকলক পঢ়ুৱাব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ এইবাৰ কঠোৰ পদক্ষেপ। একাদশত নামভৰ্তিৰ নিষেধাজ্ঞা। নগাঁৱৰ 9খনকৈ স্কুলক। উচ্চতৰ মাধ্যমিক একাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত প্ৰশ্নকাকত অকৰ্তৃত্বশীলভাৱে ব্যৱহাৰ কৰিছিল। অকৰ্তৃত্বশীলভাৱে চিল খুলিছিল প্ৰশ্নকাকতৰ। সেয়েহে একাদশত নামভৰ্তিৰ নিষেধাজ্ঞা দিয়া হৈছে 9খনকৈ স্কুলক। এইবাৰ জনাব বিচাৰিছোঁ আন এটা বৃহৎ সুখবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ঘোষণা কৰিছে অতি শীঘ্ৰে বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকা আশা মধ্যাহ্ন ভোজনৰ কৰ্মীৰ দৰমহা, যিটো 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। লগতে শিক্ষক টিউটৰসকলৰ দৰমহা বৃদ্ধি পাব, সমস্যা সমাধান হ'ব। লগতে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণ সন্দৰ্ভতো অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।